কাউন্সিলৰ ডাক্তৰ অভিজিত নিয়োগে মানে এটা অভিযোগ দিয়ে যে মানে কি ডিগবৈ মানে এজন ভুৱা ডাক্তৰ মানে ওলাইছে তেখেতৰ মানে কি পি পুনেন্দ্ৰ দাস তেখেতক আমি এই লেটাৰখন পাই কাউন্সিলৰ পৰা লেটাৰখন পাই আমি তেখেতক সোধপোছৰ কাৰণে মাতি লৈ আনিলোঁ তাৰপিছত মানে কি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মতে বাকী কাম কৰা হ'ব। এক ব্ৰেকিং নিউজ ডিগবৈত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ ডিগবৈ আগৰৱাল মেডিকেল নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভুৱা চিকিৎসকক। চিকিৎসকজনৰ নাম ডাক্তৰ পুনেন্দ্ৰ দাস। বিহাৰৰ সুমন ঝা নামৰ চিকিৎসক এজনৰ পঞ্জীয়ন নম্বৰটোকে দাসে নিজৰ নম্বৰ বুলি দেখুৱাই যোৱা 19টা বছৰে চিকিৎসা কৰি আহিছে। অসম মেডিকেল কাউন্সিল অফ ৰেজিষ্ট্ৰেশ্যনৰ অভিযোগৰ অনুসৰিয়ে আৰক্ষীয়ে অভিযান চলাইছিল আৰু বৰ্তমানেও আৰক্ষীৰ তদন্ত অব্যাহত আছে। উল্লেখ্য যে ডিগবৈৰ আগৰৱাল মেডিকেল নামৰ ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে কেইবাজনো ৰোগীয়ে মৃত্যুৰ মুখত পৰিছিল। ভুৱা চিকিৎসকে দীৰ্ঘদিনৰ পৰা চিকিৎসা সেৱা চলাই অহাৰ বাবে কেইবাজনো ৰোগীয়ে প্ৰাণ ত্যাগ কৰিবলগীয়া হোৱা বুলি অভিযোগ তুলি চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিয়ে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দিবলৈ দাবী জনাইছে চৰকাৰ তথা প্ৰশাসনক। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ প্ৰতিবেদন পাব্লিক টিভি অসম। ময়ো নাজানো না মই প্ৰভ কৰিমতো মই প্ৰভ কৰিম প্লিজ এনেকুৱা হেৰি নকৰিব। চিকিৎসা যি হস্পিটেল আছে এইটো হ'ল আগৰৱাল নাৰ্ছিং হোম। গতিকে বহুত আমাৰ ইয়াত জাতি জনগোষ্ঠীৰ মানুহে ইয়াত এই আশা লৈ আহে যে আমাৰ যি অসুখ হৈ আছে বা মেডিকেল যি প্ৰব্লেম সেইবোৰ ইয়াত সলিউশ্যন হ'ব বা ট্ৰিটমেণ্ট হ'ব বুলি, কিন্তু আজি আমি গম পাইছোঁ যে যিজন প্ৰমোদ দাস তেখেতে ফেক চাৰ্টিফিকেট লৈ পেলাই ইয়াত আমাৰ আগৰৱাল মেডিকেলত কৰ্মৰত হৈ আছে আৰু তেখেতক ইয়াত চাকৰি কোনে দিলে। তেখেতৰ এতিয়া আমি গম পাইছোঁ যে তেখেতক বিনা নথিপত্ৰ যি ডকুমেণ্টছ আমি সৰুতকৈ সৰু এটা চাকৰি এপ্লাই কৰিবৰ কাৰণে বা কিবা এটা আমি জবৰ কাৰণে ইণ্টাৰভিউ দিব গ'লে আমাৰ ডকুমেণ্টছটো প্ৰথম চাই, কিন্তু তেখেতে এতিয়া গম পাইছোঁ তেখেতে এটা ফেক চাৰ্টিফিকেট লৈ বা তেখেতৰ যিটো ডক্টৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে সেইটো কোনোবা বিহাৰৰ এজন ডক্টৰ চিকিৎসকৰ হয় বুলি গম পাইছোঁ। আৰু অভিজিত নিয়োগ ডাঙৰীয়া যিটো মেডিকেল কাউন্সিলৰ তেখেতৰ যি লেটাৰ যোগেদি ডিগবৈ আৰক্ষীয়ে ইতিমধ্যে গম পাইছে। গতিকে আমি ক'ব বিচাৰিম যে এনেকুৱা ফেক ডক্টৰ নহয়, ফেক হস্পিটেল, গোটেই হস্পিটেলটোৱে ফেক হ'ব পাৰে চাগে। এইটো চালি জাৰি চাব লাগে আৰু এই হস্পিটেলখন চিল কৰিব লাগে, কাৰণ ডিগবৈ অঞ্চলৰ পৰা অহা গাঁও চাহ বাগান বা চহৰৰ যিসকল ৰোগী সেইসকল আশা লৈ আহে যে ইয়াত আমাৰ চিকিৎসা হ'ব, কিন্তু এনেকুৱা ফেক ডক্টৰবিলাক যদি ট্ৰিটমেণ্ট কৰি থাকে তেনেহ'লে আমাৰ যি সাধাৰণ ৰাইজ